বিশ্ব ভলীবল দিৱস উপলক্ষে আমাৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ উদ্যোগত আমাৰ বৰগুৰি ভলীবল কোচিং চেণ্টাৰ সৌজন্যত আমাৰ 7 দিনীয়া গোটেই আমাৰ অসমতে 7 দিনীয়া কাৰ্যসূচীৰে আমি এই কাৰ্যসূচী ৰূপায়ণ কৰি আছোঁ। বিশ্ব ভলীবল দিৱস অহা 7 জুলাইত আমি 1 তাৰিখৰ পৰা 7 তাৰিখলৈকে বিভিন্ন কাৰ্যসূচীৰে আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ। প্ৰথম দিনাখন আমাৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক আমাৰ অসম গৌৰৱ অভিজিত ভট্টাচাৰ্যদেৱে আমাৰ খেলুৱৈসকলক ভলীবলৰ বিষয়ে ইন্ট্ৰডাকশ্যন কৰিছে। দ্বিতীয় দিনা আমি প্ৰগ্ৰেম কৰিছোঁ আমাৰ ৰচনা প্ৰতিযোগিতাৰে ভলীবলৰ ওপৰত। আৰু যোৱাকালি তৃতীয় দিনা আমাৰ আছিল আমাৰ ভলীবল খেলুৱৈসকলৰ মাজত 3 ভাৰ্চেছ 3 গেম। আৰু আমি চতুৰ্থ দিনা কাৰ্যসূচী আজি আপোনালোকে দেখা পাইছে আমাৰ পিছফালে চলি আছে আমাৰ আৰ্ট কম্পিটিশ্যন। আৰু পঞ্চম দিনা অহাকালি আমাৰ গোটেই অসমতে প্লেণ্টেশ্যনৰ প্ৰগ্ৰেম চলিব। ষষ্ঠ দিনা কাৰ্যসূচী আমাৰ চাইক্লিঙে আমাৰ খেলুৱৈসকলৰ মাজত আৰু ৰাইজৰ সহযোগত চাইক্লিং অনুষ্ঠিত হ'ব। আৰু সপ্তম দিনা শেষৰ দিনাখন আমি গোটেই আমাৰ এই অঞ্চলৰ খেলুৱৈ ডেকা বৃদ্ধ বনিতা সকলোকে আমি আদৰি এখন ভলীবল কম্পিটিশ্যন কৰিম। তাত কোনো বয়সৰ সীমাবদ্ধ নাথাকে, সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব। গতিকে মই এই চেগতে আটাইকে মই এই অঞ্চলৰ সমূহ ৰাইজক মই অহা 7 তাৰিখে আবেলি 4 বজাত আমি সাদৰেৰে নিমন্ত্ৰণ জনালোঁ।